প্রধানমন্ত্রী একটা বিশেষ অনুষ্ঠান আছিলে জনভাগিদার অনুষ্ঠান সবচেয়ে দূর সবচেয়ে পেহলে যিজন মানুহ বহুত দূৰত থাকে বা হয়তো বেকৱাৰ্ড এৰিয়া আছে সেই মানুহখিনিৰ উপকাৰৰ অৰ্থে আজিৰ এই বিশেষ অনুষ্ঠান এই অনুষ্ঠানৰ মানে হেৰি আছিলে এই ৰাইজৰ এটা সজাগতা আছিলে আৰু এই সজাগতাত আমাৰ যিখিনি ডিপাৰ্টমেণ্টে আমাৰ মানে ৰাইজৰ উপকাৰ কৰে যেনেকৈ ধৰক এগ্ৰিকালচাৰ মানে মেডিকেল বা হয়তো ডিষ্ট্ৰিক্ট বাণিজ্য কেন্দ্ৰ আদি বহু ডিপাৰ্টমেণ্টে আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু তেখেতসকলৰ জৰিয়তে ৰূপায়িত হোৱা যিখিনি আঁচনি সেই আঁচনিৰ সমূহৰ বিষয়ে বিতংভাৱে আজিৰ এই অনুষ্ঠানত মানে আলোচনা হ'ল আৰু আলোচনা হওঁতে আমাৰ বহু ৰাইজ এই অনুষ্ঠানত উপস্থিত আছিল আৰু তেখেতসকলৰ সোধা প্ৰশ্ন আদিৰো এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ দিয়া হৈছে আৰু ৰাইজে কেনেকৈ উপকাৰ হয় তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে হয়তো স্পেচিয়েলি এই অনুষ্ঠানটো আছিলে যিখিনি মানুহ হয়তো আমাৰ ST কমিউনিটিৰ হয় তেখেতসকলৰ উপকাৰাৰ্থেই এই অনুষ্ঠানটো আছিল আৰু তেখেতসকলৰ যিমানখিনি সমস্যাৰ মানে গভৰ্ণমেণ্টৰ লগত জড়িত আছে ব্যক্তিগতই হওক বা ৰাজহুৱা মানে সমস্যাই হওক এই গোটেইখিনি সমস্যা সমাধানৰ কাৰণেই আজিৰ এই অনুষ্ঠান তেখেতসকলৰ ধৰক মেডিকেল ডিপাৰ্টমেণ্টৰ হওক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হওক পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ হওক যিকোনো ডিপাৰ্টমেণ্টৰ জৰিয়তে ৰূপায়িত হোৱা কামখিনি তেখেতসকলে যাতে মানে তুৰন্ত পায় বা মানে অতি সোনকালেই তেওঁ সেই আঁচনিসমূহৰ যাতে উপকাৰ পায় তাৰ কাৰণে আজিৰ এই বিশেষ অনুষ্ঠানটো আছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221